যে আমাৰ সেক্ৰেটাৰিয়েটতো কৰ্মচাৰীজন দেৰিকৈ যায় শিক্ষক যেতিয়া দেৰিকৈ যায় আমি যেতিয়া এপ লগাও তেতিয়া পেপাৰে শিক্ষকজনক সাপোৰ্ট কৰে যে কিয় দেৰিকৈ গ'ল আৰু ভাওনা কৰি গৈছে অমুক কৰি গৈছে ৰাতিটো কষ্ট হৈছে গভৰ্ণমেণ্টে কিয় এপ আনিব লাগে আৰু ডক্টৰজন দেৰিকৈ গলে খং উঠে তে ডক্টৰজনে কয় যে মইতো একেই দৰমহা পাওঁ শিক্ষক যদি 1 ঘণ্টা দেৰিকৈ গলে কোনেও একো নকয় মই দেৰিকৈ যাওঁতে কিয় কয় তেওঁতো একেই চৰকাৰী কৰ্মচাৰী বোলে সেক্ৰেটাৰিয়েটত দেৰিকৈ যায় কৰ্মচাৰীজন তেওঁৰ ওপৰত পেপাৰে নিউজ নকৰে আৰু মোৰ ওপৰত নিউজ কৰে মই দেৰিকৈ গলে তেতিয়া আমসাৰ মানুহবিলাকে আহি কয় স্যাৰ আমিওতো একেই কৰ্মচাৰী আমাৰ ওপৰত কিয় নিউজ কৰে এইজনৰ ওপৰত কিয় নিউজ নকৰে সেইকাৰণে মই ভাবো যে আমাৰ প্ৰত্যেকজন মানুহে ভাল অলপ প্ৰেৰণা যোগালে নিউজ কৰি গালিগালাজ কৰি ফটোখন দি তেওঁ সমাজৰ আগত বেয়া কৰি দিলে তেওঁ নেক্সট দিনা তেওঁ কি কয় তেওঁ নিজে এটা বনি লয় নামটো উলালে আৰু উলাই থাকিব দে দেৰিকৈ যাম কিন্তু তাৰ পৰিৱৰ্তে ৰেগুলাৰ যোৱা ডক্টৰ কেজনক যদি আমি সম্বৰ্ধনা জনাও বিহুৰ মঞ্চত মাতি আনি তেওঁলোকক যদি আমি হট কথা কওঁ অসম গৌৰৱ বঁটা দিওঁ অসম ৰত্ন বঁটা দিওঁ পজিটিভলি আমি বহুত কাম কৰিব পাৰো এতিয়া এই যে ট্ৰান্সপ্লান্ট কৰিব লাগে মইতো টিমটো কেতিয়াও কোৱা নাই ধমকিও দিয়া নাই যে ততে কৰিব লাগিব নহলে কালি চাকৰি যাব নিজৰ স্পিৰিটতে কৰিছে আৰু এই ডক্টৰবিলাক নাৰ্ছিং হোমতো নাযায় আমাৰ জিএমচিএইচত বহুত ডক্টৰ আছে মই যাব দিছো নাৰ্ছিং হোমত যে ডিউটি আৱাৰ্ছৰ পিছত যাব পাৰে কিন্তু আমাৰ 50% ডক্টৰ নাযায় নাৰ্ছিং হোমত বাকি একো কথা নাই সম্পৰ্ক ভাল বুজাবুজি মৰম চেনে থাকিলে সব যাব এতিয়া যে শিক্ষা বিভাগৰ এপ নিউজ উলাই থাকে প্ৰতিদিনত ডেইলি নিউজ উলাই কিন্তু 70% নিউজ এটো ধুনিয়া কৰি টিচাৰে দি দিয়ে 30% হে আপত্তি কৰে 70% এটো ধুনিয়া কৈ কান গভৰ্ণমেণ্টে কি কৈছে সময়ত যাব সময়ত আহিব আৰু দৰমহাটো পাওঁৱে সময়ত যাব সময়ত আহিব এতিয়া আজি 6 মাহ ধৰি বা 2 বছৰ ধৰি প্ৰতিদিনে এটা সংগ্ৰামে চলাই আছে যে শিক্ষকসকলক দেৰিকৈ যাবৰ কাৰণে অনুমতি দিব লাগে